অসমীয়া জাতীয় জীৱনৰ হিয়াৰ আমঠু অসমৰ কণ্ঠ জুবিনদাবিহীন আজি ৩৭টা দিন। জুবিনদাৰ সমাধিস্থলীত আজিও লাখ লাখ অনুৰাগীয়ে কান্দোনত ভাঙি পৰি আছে। প্ৰত্যেকগৰাকী অনুৰাগীয়ে আজি ন্যায়ৰ আশাত। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে যি SOP ওলাইছে, এই SOPত কৈছে যে নিশা 10 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ এই সমাধিস্থলী বন্ধ থাকিব। এই কথাষাৰ কোৱাৰ লগে লগে সমগ্ৰ অসমৰ প্ৰতিগৰাকী অনুৰাগীয়ে জাঙুৰ খাই উঠিছে। প্ৰতিটো দল সংগঠনৰ বিষয়ববীয়াসকলে ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰদান কৰিছে। বীৰ লাচিত সেনাৰ বিকাশ অসম ডাঙৰীয়া আমাৰ মাজত আছে, তেওঁৰ লগত আমি কিছু কথা পাতিম এই সন্দৰ্ভত। দাদা, প্ৰথমে আপোনাক নমস্কাৰ গ্ৰহণ কৰিছোঁ। নমস্কাৰ নমস্কাৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা পৰহি যি SOP প্ৰদান কৰিছে সমাধিস্থলীত, জুবিনদাৰ যি সমাধিস্থলী ঈশ্বৰ স্বৰূপ যিগৰাকী ব্যক্তি, সেইগৰাকীৰ ক্ষেত্ৰত SOP এখন ওলাইছে যে নিশা 10 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ সমাধি ক্ষেত্ৰ বন্ধ থাকিব, কোনো ব্যক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আহি পৰিছে, আপুনি কি মন্তব্য দিব? না, কথাটো আপুনি যদি ভালদৰে বিশ্লেষণ কৰি চায়, ইয়াৰ অন্তত মই এনেধৰণে ক'ব বিচাৰিম, SOPখন একজেক্টলি মইতো তাৰ বিৰোধিতা কৰা নাই কেতিয়াও কোনো কাৰণত। SOPখন এনেকৈ হ'ব লাগে যে SOPখনত লিখা থাকিব লাগে, তাত কেতিয়াও কোনো কাৰণত কোনো ব্যক্তিয়ে মদত মাতাল হৈ ৰাগত বলিয়া হৈ যাব নালাগে। তাত গৈ কোনো ব্যক্তিয়ে দাদাৰ সেই পবিত্ৰ পুণ্য ভূমিৰ যিকোনো বস্তুৰ ওপৰত মদৰ কাগ খুলি পেলাই বটলৰ পৰা পানী ঢালিব নালাগে। তাত চিগাৰেটে হওক বা চাদাই হওক দিয়া ব্যৱস্থা কৰিব নালাগে। সেইখিনি বস্তু দিলে ধৰিছোঁ কাৰোবাৰ কেমেৰাত বন্দী হৈ থাকিব, কাৰণ বিষয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চলি আছে। গতিকে আহি থকা দিনত অসমৰ ক'ৰবাত নহয় ক'ৰবাত ক্ষয় ক্ষতি বা ধৰিছোঁ সন্মানটো ক'ৰবাত হেয় হ'ব পাৰে। চ' SOP ক্ষেত্ৰত কথাখিনি এনেকুৱা ধৰণৰ আহিলে, আজি ধৰিছোঁ আমি ইচ্ছা কৰিলে আমি ভূপেনদাৰ সমাধি ক্ষেত্ৰত আমি যাব পাৰোঁ, আমি যিকোনো ধৰণৰ তেনেকুৱা পুণ্য জেগাত আমি যাব পাৰোঁ। কিন্তু ইয়াত মানুহৰ যিটো গেডাৰিং হৈছে, যিটো মাছ গেডাৰিং হৈছে, সেই মাছ গেডাৰিংটোক লৈ পেলাই চৰকাৰখনে ভয় খাবলগীয়া একো নাই। এই ব্যক্তিসকলে না আপোনাৰ কোনোবা চৰকাৰৰ বিৰোধিতা কৰি তালৈ গৈছে, না কোনোবা চৰকাৰক ছাপোৰ্ট কৰি তালৈ গৈছে। এইখিনি ব্যক্তি হ'ল জুবিন প্ৰেমী, জুবিন পাগল, আপোনাৰ কি কয় গান প্ৰেমী, অসম প্ৰেমী, জাতীয়তাবাদৰ চিন্তা চেতনা উদ্বুদ্ধ একোজন ব্যক্তি। গতিকে তাত যিকোনো ব্যক্তি যিকোনো সময়ত যাব পাৰে। চ' আপুনি এনেকুৱা ধৰণৰ হয়, কেতিয়াবা আপুনি ঘৰত যদি আপোনাৰ ল'ৰা বা ছোৱালীক ধৰিছোঁ কিবা এটা ভুল কৰিব গৈছে, কিন্তু আপুনি জোখতকৈ যদি বেছিকৈ যদি ৰেষ্ট্ৰিকশ্যন বান্ধি দিয়ে, তেতিয়াহ'লে কি কৰিব, তেওঁলোকে মনে মনে হ'লেও ভুল কৰিব। আপুনি তেওঁলোকৰ লগত গ' উইথ ফ্ল' হ'ব লাগিছিলে। মই বিচাৰিছিলোঁ যে তাত কিছুমান ৰেষ্ট্ৰিকশ্যন লগাব লাগিছিলে। দাদাই ন্যায় নোপোৱালৈকে মই সেইদিনা টক শ্ব'তো কৈছোঁ যে গুৱাহাটীৰ আশে পাশে থকা প্ৰত্যেকখন মদৰ বা তেনেকুৱা সুৰাৰ দোকান বন্ধ কৰিব লাগে, ড্ৰাগছেই হওক বা ধৰিছোঁ তেনেকুৱা ধৰণৰ মাদক দ্ৰব্য বন্ধ কৰিব লাগে। আমি তেনেকুৱা এটা আহ্বান কিয় দিব নোৱাৰোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত আমি দেখিছোঁ যে বহুখিনি ক্ষয় ক্ষতি হ'ল, মদেই হওক বা বিভিন্ন ধৰণৰ ৰাগিয়াল বস্তুৰ যোগেদি দাদাক বহুতখিনি অনিষ্ট কৰিলে। যে দাদাৰ নিচিনা এটা সত্তাক অনিষ্ট কৰি দিয়া বা তেখেতক দুৰ্বল কৰি দিয়াৰ ক্ষেত্ৰত মদে বিশেষ ভূমিকা লৈছিলে, যিটো কথা মই বিগত দিনত কৈ গৈছিলোঁ। কিন্তু সেই কথাটো মই ইতিবাচক দিশত মই নিজৰ দাদাই বা নিজৰ ককায়ক বা নিজৰ দেউতাক কোৱা নিচিনাকৈ কোৱা বিষয়টো এতিয়া কিছুসংখ্যক ব্যক্তিয়ে সমালোচনালৈ আনিছে। মই কিন্তু বেয়া পোৱা নাই সেইখিনি মোক তেওঁলোকে সমালোচনা কৰা বিষয়টোক লৈ। কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ যে SOPখন হ'ব লাগিছিলে মদ পানী তাত খাই যাব নোৱাৰিব, তাত দুইফালে দুটা চেকিং গেট বহাই দিব লাগিছিলে পাইপ দি পেলাই, যিবিলাক আমাৰ ইতিমধ্যে আমাৰ অসম পুলিচ প্ৰশাসনে কৰিছে। গতিকে তেনেকুৱা ধৰণৰ হ'ব লাগিছিলে। তেতিয়া অসম চৰকাৰে এটা ৰাজহো আহিলেহেঁতেন, মানুহে মদো নাখালেহেঁতেন বা মদ খাই তালৈ নগ'লহেঁতেন। কিন্তু সেই পুণ্য ভূমিলৈ আজি মন্দিৰলৈ যাবৰ কাৰণে ক'ৰবাত আপোনাৰ SOP আছে জানো? নাই। পুণ্য যিকোনো তীৰ্থস্থানলৈ যাবলৈ কিবা SOP আছে নে? নাই। গতিকে এই কথাখিনি য়ং জেনেৰেশ্যনছখিনিয়ে জানে নাই, ইয়াত যিমানখিনি মানুহ জেনেৰেশ্যন লাগি আছে, মই কি বিজেপি বিৰোধী নেকি? মই চৰকাৰৰ বিৰোধী নেকি? মই মুখ্যমন্ত্ৰী বিৰোধী কিবা কথা কৈছোঁ নেকি? নাই কোৱা। মই কৈছোঁ যে এই জুবিন দা কেনেকৈ হত্যা হ'ল তাৰ আমাৰ জনাৰ অধিকাৰ আছে, আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় দিব লাগিব। তেনে ক্ষেত্ৰত এওঁলোকে কথাটো বুমেৰাং কৰি তেওঁলোকে এটা সাংঘাতিক ধৰণৰ এটা এজেণ্ডা বনাই লৈছে, নেৰেটিভ বনাই লৈছে মোৰ এগেইনষ্টত, যে মই যেন কংগ্ৰেছৰ হৈ কাম কৰিছোঁ, মই যেন অখিল গগৈৰ হৈ কাম কৰিছোঁ, বা মই তেনেকুৱা কিবা বিৰোধী দলৰ হৈ কাম কৰিছোঁ। তেনেকৈ মই একো কৰা নাই। মোৰ কথাটো স্পষ্ট আৰু চিধা হয় যে মোক কি কয় মাৰি পেলালেও মই শেষ বিন্দুত থকালৈকে ক'ম জুবিনদাৰ ন্যায় লাগিব, আৰু জুবিনদাৰ ক্ষেত্ৰত মানে হোৱা হত্যাকাণ্ডৰ একদম A to Z আমাক এটা জনাৰ অধিকাৰ আছে অসমৰ ৰাইজৰ। আহি থকা দিনত আপুনি নাইকিয়া হৈ যাব, মুখ্যমন্ত্ৰী নাইকিয়া হৈ যাব, পীযুষ হাজৰিকা নাইকিয়া হৈ যাব, আপোনাৰ গৌৰৱ গগৈ নাইকিয়া হৈ যাব, ৰন্টু মানি ফুকন নাইকিয়া হৈ যাব। তাত কি আমাৰ জনাৰ অধিকাৰ নাথাকিব নেকি? গতিকে এই কথাখিনি বুমেৰাং কৰিবৰ কাৰণে, পাতল কৰিবৰ কাৰণে তেওঁলোকৰ যিখিনি তৰল কিছুমান সস্তীয়া পলিটিক্স আৰম্ভ হৈছে, এই বস্তুখিনি ভাল নাই হোৱা। আমি গতিকে বিচাৰিছোঁ যে SOPখন এনেকুৱাকৈ হ'ব লাগে যে SOPখনত তাত মানুহ যাব পাৰিব, তাত কোনো ৰেষ্ট্ৰিকশ্যন নাথাকে। দৰকাৰ হ'লে প্ৰত্যেকজন মানুহৰ মুখত পাইপ ভৰক,
যাৰ কিবা কাৰণত তেওঁলোকে দিয়া যিটো লিমিটেশ্যনৰ ওপৰত হয় 30 ml যদি ওপৰত হয় তেতিয়াহ'লে তাত কোনো মানুহ যাব নিদিব দৰকাৰ তাত CCTV কেমেৰা ব্যৱস্থা কৰক তাত টহলদাৰী আপোনাৰ আৰক্ষী বাহিনী আছে তাতে গৈ পেলাই তেওঁলোকে মইতো কেতিয়াও কোনো কাৰণত বিচৰা নাই তাত বিজেপি গো বেক মুখ্যমন্ত্ৰী গো বেক হিমন্ত বিশ্ব শৰ্মা হাই গৌৰৱ গগৈ হাই কংগ্ৰেছ বিজেপি বিৰোধী যিকোনো শ্লোগান তাত মই দিয়াটো বিচৰা নাই কেতিয়াও কোনো কাৰণত বিচৰা নাই মই চিঞৰি তাত কওক কোনোবাই যে জয় জুবিন জাষ্টিছ ফৰ জুবিন থাউজেণ্ডছ টাইম কোটি বাৰ চিঞৰক তাত কিন্তু পলিটিকেল একো শব্দ মই ব্যৱহাৰ কৰাটো বিচৰা নাই আৰু তাত যেতিয়া সমাধি বুলি নকওঁ এতিয়া কি কয় জুবিনদাৰ যি পবিত্ৰ ক্ষেত্ৰ তাত যাওঁতে সোমোৱাৰ আগত সকলোৱে নিজৰ স্বাৰ্থটো খুলি থৈ যাব মই কংগ্ৰেছ মই বিজেপি মই আমুক দল মই আমুক সংগঠনৰ খুলি থৈ যাব তাত কেতিয়াও কোনো কাৰণত দাদাই কেতিয়াও কোনো কাৰণত পলিটিক্স কৰা নাছিলে তাত গৈ কোনোবা যদি পলিটিক্স কৰা মানুহ যদি সোমায় পলিটিকেল যদি কিবা যদি ৰিভিউ ৰাখে সেইবিলাক মানুহ কেতিয়াও কোনো কাৰণত জুবিনদাৰ অনুৰাগী হ'ব নাই তাত গৈ এগছি চাকি জ্বলাওক এডাল ধূপকাঠি জ্বলাওক আপুনি তাত গৈ পেলাই মায়ে বিনি গাওক ৰৌৰে বিনালে গাওক আমি কৈছোঁ তাত মই প্ৰায় আপোনাৰ 8-10 দিন গৈছোঁ কিন্তু দেখিবলৈ পাইছোঁ 2-4জন ব্যক্তিয়ে তাত কেতিয়াবা মানে ধৰিছোঁ মাতাল হৈ অহাও দেখিবলৈ পাইছোঁ মই বহুতকেইটা লগ কৈছোঁ যে ভাই বাবাহঁত আজি এনেকৈ নাহিবি এনেকৈ আহিলে দাদাই কষ্ট পাব আমি বিচাৰিছোঁ গতিকে তাত যদিও ৰাতি এই কি কয় ছবিখন দিছে এই ক্ষেত্ৰত কিন্তু গৰিমা বৌৰ লগত কিবা আলোচনা কৰিছে নেকি চৰকাৰে নাই কৰা চাগে আৰু জুবিনদাক এতিয়া চৰকাৰী যন্ত্ৰ বনাই দিলে নহ'বতো তাত সকলোৱে যোৱা অধিকাৰ আছে কাইলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যাব দিনত ব্যস্ত হৈ থাকে ৰাতি 1-2 বজাত যাব আমাক ক'বলগীয়া একো নাই তাত CCTV কেমেৰা লগাই দিয়ক একদম হাই পাৱাৰ হাই ৰিজলিউশ্যন থকা CCTV কেমেৰা লগাই দিয়ক তাত যদি কোনোবা কিবা ভুল কৰিছে তাত চিধাকে জেলত প্ৰেৰণ কৰক দাদা আমাৰ সত্তাটো আমাৰ জীৱিত কালত দাদাক আমি যি ধৰণে আমি মূল্য দিব লাগিছিলে সেই ধৰণে মূল্য আমি মেক্সিমাম অসমৰ মানুহে দিলোঁ জানো জুবিন গাৰ্গক সমালোচনা কৰা অকল বিকাশ অসমে আছিলে নেকি মই লিষ্টেড কৰি দিব পাৰোঁ আপোনালোকক মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিধায়কৰ পৰা আৰম্ভ কৰি মই এতিয়া নামবিলাক নকওঁ কাৰণ মই কুকুৰা নহয় মানে গু খুচৰি থকা কিন্তু কথাটো এটাই যে জুবিনদাৰ মৃত্যু আমাৰ বিষয়টো আমাৰ জনা পুংখানুপুংখ আমি জনা আমাৰ অধিকাৰ আছে আৰু দাদাৰ ক্ষেত্ৰত ন্যায় দিব লাগিব দাদাৰ ক্ষেত্ৰত যদি ন্যায় নিদিয়ে আহি থকা দিনত নিজৰ আপোনাৰ এই মন্ত্ৰীবিলাকক প্ৰত্যেকজীয়াকৈ ক'ব নহয় তুমি মিনিষ্টাৰ থাকোঁতে দেখোন জুবিন গাৰ্গকে ন্যায় দিব নোৱাৰিলা তেতিয়া তেওঁলোকৰ উত্তৰ কি থাকিব নিজৰ ল'ৰা ছোৱালীৰ কাৰণে গতিকে কথাখিনি অলপমান বেলেগ ফালে লৈ গৈছে বেলেগ ফালে লৈ যোৱাটো বেয়া কথা আৰু মই পাৰ্টিকুলাৰলি মই 3টা ইলেকশ্যন MLA ইলেকশ্যন MP ইলেকশ্যন আৰু পঞ্চায়ত ইলেকশ্যন মই এটা দলৰ প্ৰাৰ্থীক দিয়ে পোৱা নাই বেলেগ প্ৰাৰ্থীক দিওঁ কাৰণ আমি প্ৰাৰ্থী চইচ কৰোঁ দল চইচ নকৰোঁ আৰু এটা কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ ইয়াত জুবিন প্ৰেমী জুবিন অনুৰাগী #for জুবিন গাৰ্গ লিখা কোনো ব্যক্তি পলিটিকেলি কাৰোৰ যোগেদি ইনফ্লুৱেঞ্চ নহয় কোনো কংগ্ৰেছী বিজেপি তাত মানে হেৰি নহয় কি কয় ইনফ্লুৱেঞ্চ ব্যক্তি নহয় যাৰ যেনেকৈ মন যায় তেনেকৈ চৰকাৰৰ কথা ভাবিব ইয়াত কোনোবাই কংগ্ৰেছী বনাব কোনোবাই বিজেপি বনাব যোৱাকালি মোৰ ভাগৰ কি হৈছে পাৰ্চনেল কথা তেওঁলোকে হিট কৰিছে তেওঁলোকৰ বিজেপি বহুত ব্যক্তিৰ লগত কথাও পাতিছে তেওঁলোকৰ মানুহখিনিৰ লগত মোৰ বেয়া সম্পৰ্ক নহয় কংগ্ৰেছী মানুহখিনিৰ লগত মোৰ বেয়া সম্পৰ্ক নহয় প্ৰত্যেকজন পলিটিকেল লিডাৰৰ লগত মোৰ সম্পৰ্ক এটা আছে মই তেতিয়া কৈছোঁ যে যোৱাকালি তেওঁলোকৰ যিজন স্পক্স পাৰ্চন ডক্টৰেট মহন্ত মই তাক কৈছোঁ যে আপোনালোকৰ দেখোন কিছু সংখ্যক ব্যক্তি ITCL ব্যক্তিয়ে মোক পাৰ্চনেল এটেক কৰিছে গতিকে মোক পাৰ্চনেল এটেক কৰিলে মইতো প্ৰত্যুত্তৰ দিবই লাগিব গতিকে মোৰতো ইয়াত মানে এনেকুৱা নহয় যে মোক মানে জোকাই থাকিব মই মনে বহি থাকিম